Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ ইগৰ এডুকেশ্যন আৰু মবিজ মণ্ডল। আকৌ এটি নতুন নটিফিকেশ্যন আহিছে। নটিফিকেশ্যনটো চাগে আপোনালোকে গম পাইছে যে ইতিমধ্যে ডিএলএডৰ যিটো প্ৰি এন্ট্ৰি টেষ্ট আছে পেড বুলি কওঁ আমি, তো সেই এক্সামটোৰ ইনফৰমেশ্যনটো ইতিমধ্যে আহি গৈছে। আৰু যিসকলে ডিএলএড কৰিম বুলি ভাবে বা ডিএলএড কোৰ্সটো কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এটা অফিচিয়েল নটিফিকেশ্যন আহিছে। ওকে, তো অফিচিয়েল নটিফিকেশ্যনটো আমি চাবলৈ যাওঁ, এইটো 2 বছৰীয়া ডিপ্ল'মা হয়। ওকে, আৰু সেই ডিপ্ল'মা কোৰ্সটোত আপোনালোকে নিশ্চয় দেখিছে ইয়াতে ডিএলএড কোৰ্সৰ কমপ্লিট ইনফৰমেশ্যন মোৰ সন্মুখত আছে, আপোনালোকে নিশ্চয় ইতিমধ্যে পাইছে। তো ইয়াতে মেইনলি কি কথা গুৰুত্ব দিয়া হৈছে বা কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেই বিষয়ে অকমান আলোচনা কৰিম। প্ৰথমে আপুনি এবাৰ নোটিছখন চাই লওক। তো নোটিছখনত কিহৰ কথা কোৱা আছে বা কি ইনফৰমেশ্যন দিয়া আছে। প্ৰথম ইনফৰমেশ্যনটো এনেকুৱা যে এই যোনটো পেড এক্সাম হ'ব, সেই এক্সামটোৰ ওপৰত আমাৰ কিছুমান কোৱালিফিকেশ্যন লাগিব, কোনে কোনে দিব পাৰিব। সেই মিনিমাম কোৱালিফিকেশ্যনখিনি ইয়াত মেনশ্যন কৰা আছে। আৰু ইয়াতে যেনে কেণ্ডিডেটে ডিএলএডৰ পৰীক্ষাত বহিব পাৰিব, তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, কিন্তু তেওঁলোকে এটলিষ্ট 50% মাৰ্কছ ইয়াত থাকিব লাগিব। ঠিক আছে, কিন্তু কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিখিনি SC ST বা প্লেন বা ST হিলছৰ ওপৰত যিখিনি বিলং কৰে, তেওঁলোকৰ বাবে 5% মাৰ্কছ আমাৰ ইয়াত ৰিলেক্সেশ্যন দিয়া হ'ব। ঠিক আছে, সেইটো প্ৰতি বছৰে থাকে, তো এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই। গতিকে এই যোনটো এক্সাম হ'ব, সেই এক্সামটো আপোনালোকে দিব লাগিব। সেই এক্সামটো দিবৰ বাবে আৰু কেইটামান কণ্ডিশ্যন আছে। তো কণ্ডিশ্যন এবাৰ মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনাক। তো বয়সৰ এটা ইনষ্ট্ৰাকশ্যন ইয়াত আহিছে। তো বয়সৰ ইনষ্ট্ৰাকশ্যনটো কেনেকুৱা, যেতিয়া যিখিনি কেণ্ডিডেটে এই পৰীক্ষাটো বহিব বা এই কোৰ্সটোৰ কাৰণে যাব বিচাৰে, তেওঁলোকৰ মিনিমাম বয়স 18 বছৰ আৰু মেক্সিমাম 34 বছৰ হ'ব লাগিব। আৰু ST বা SC হিলছৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 2 বছৰৰ ৰিলেক্সেশ্যন থাকিব। ঠিক আছে, অসমীয়াতে ৰিজাৰ্ভেশ্যন এটা দিয়া আছে। ৰিজাৰ্ভেশ্যনৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানে, কাৰণ প্ৰতিটো ছেক্টৰতে ৰিজাৰ্ভেশ্যনটো থাকে। লগতে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, তাৰ কাৰণে আপোনালোকৰ হাতত এটা ৱেবছাইট থাকিব, SCERT যিটো এক্সামটো অৰ্গেনাইজ কৰে, pet.co.in। ওকে, তো এই ৱেবছাইটত যে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু এপ্লিকেশ্যনৰ কাৰণে আপোনালোকৰ এটা ফিজ থাকিব, সেই ফিজটো হৈছে 600 rupees। ঠিক আছে, আৰু এডমিট কাৰ্ড আপোনালোকে যদি ডাউনলোড কৰিব লাগে, আপুনি এই ৱেবছাইটটোৰ পৰাই আকৌ ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, তো ইয়াৰ পিছত আপোনালোকৰ কাৰণে আছে যে এক্সামৰ যিকেইটা ডেট, ওকে, আৰু ভেন্যুটো আপোনালোকে এক্সামৰ যিটো ডিষ্ট্ৰিক্ট থাকিব, ডিষ্ট্ৰিক্টটো আপোনালোকে নিজে চিলেক্ট কৰি ল'ব পাৰিব। ওকে, এপ্লাই ষ্টাৰ্ট হ'ব 18 তাৰিখ, মানে কালিৰ পৰা। ওকে, আৰু ক্ল'জ হ'ব জুনৰ 5 তাৰিখে ইয়াৰ এপ্লাই বন্ধ হ'ব। আৰু এডমিট কাৰ্ড আপোনালোকে জুলাইৰ 5 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু যিটো এক্সামৰ ডেট থাকিব, এই ডেটটো জুলাইৰ 13 তাৰিখে সেই ডেটটো পৰিছে। ওকে, আৰু ৰিজাল্ট ডিক্লাৰেশ্যন ডেট হৈছে 28 তাৰিখ, জুলাইৰ 28 তাৰিখ। ঠিক আছে, অসুবিধা একো নাই। তো এইখিনি ডেট আপোনালোকৰ কাৰণে থাকিলে, তো ইয়ালৈকে আপোনালোকে বুজি পাইছে না চাওক। আৰু ইয়াৰ লগতে মই অকণমান এক্সামটোৰ কথা কওঁ, যিটো এক্সাম হ'ব সেই এক্সামটোত আপোনালোকে কি পঢ়িব লাগিব, কি টপিকৰ ওপৰত আপোনালোকে চাব লাগিব। ঠিক আছে, তো প্ৰথমে কওঁ, যিটো এক্সাম হ'ব, এক্সামটো মেইনলি টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব। ওকে, 100 মাৰ্কছৰ এক্সাম হ'ব, 2 ঘণ্টাৰ এক্সাম হ'ব, MCQ থাকিব। ওকে, 100 মাৰ্কছৰ এক্সাম হ'ব, 2 ঘণ্টাৰ এক্সাম হ'ব, আৰু MCQ থাকিব, আৰু কুৱেশ্যনো 100টাই থাকিব। যিটো নটিফিকেশ্যন পাইছোঁ সেইমতে কুৱেশ্যনো 100টাই দিয়া আছে। কিন্তু ইয়াতে নিগেটিভ মাৰ্কছ থাকিব দেই, 0.25 নিগেটিভ মাৰ্কছ থাকিব। 0.25 নিগেটিভ মাৰ্কছ থাকিব। তো সেই বিষয়ে আপোনালোকে অলপ ভালকৈ চাব, যিহেতু নিগেটিভ মাৰ্কছ ইয়াতে ইনক্লুড কৰিছে 0.25। ওকে, তো দুটা ছেকশ্যনত এক্সামটো হ'ব। আৰু ফাৰ্ষ্ট যোনটো ছেকশ্যন থাকিব, এই ফাৰ্ষ্ট ছেকশ্যনত আপোনালোকে ছেকশ্যন 1ত আপোনালোকে কি পাব, ছেকশ্যন 2ত কি পাব, সেই বিষয়ে মই আপোনাক কৈ আছোঁ। সেই বিষয়ে এবাৰ আপুনি এখন বৰ্ডখন ওলাই পেলাই মই আপোনাক ধুনীয়াকৈ ডিটেইলছটো বুজাই আছোঁ। ঠিক আছে, তো মই অকণমান বৰ্ডত বস্তু দেখাব বিচাৰিছোঁ। তো ইয়াতে মেইনলি দুটা ছেকশ্যনৰ ওপৰত এক্সামটো হ'ব। ওকে, এইটো ছেকশ্যন 1। ওকে, তো ছেকশ্যন 1ৰ এটা কনচিজন আপোনালোকক দেখাইছোঁ। ওকে, আৰু এটা আছে ছেকশ্যন 2। ওকে, দুটা ছেকশ্যন। তো প্ৰথম ছেকশ্যনত মোৰ ছাবজেক্ট আছে ইংলিছ। ওকে, তাৰপিছত আছে GK আছে, অকণমান জেনেৰেল নলেজ, আৰু তাৰপিছত আছে ৰিজনিং। এইটো প্ৰথম ছেকশ্যনৰ এই তিনিটা ছাবজেক্ট আছে। আৰু 2 নম্বৰ ছেকশ্যনত আছে মেথছ, আৰু তাৰপিছত আছে অলপ ছায়েন্স আছে। ছায়েন্সৰ লগত EVS থাকিব ইনক্লুড। ওকে, ছায়েন্সৰ লগত EVS ইনক্লুড থাকিব। তাৰপিছত SSC আছে, ছ'চিয়েল ছায়েন্স আছে, আৰু অকণমান লেংগুৱেজ ছাবজেক্ট এটা আছে। লেংগুৱেজটো চাগে ইয়াতে আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকক দিব, আছামিজ নতুবা বাংলা আছে, নতুবা বড়ো আছে, সেই তিনিটা আছে। ঠিক আছে, প্ৰথম ছেকশ্যনত যদি আপোনালোকে যায়, ইংলিছৰ কাৰণে আপোনালোকৰ কাৰণে আছে 10 মাৰ্কছ। ওকে, জেনেৰেল নলেজৰ কাৰণে আছে 15 মাৰ্কছ, ৰিজনিঙৰ কাৰণে আছে 10 মাৰ্কছ, টোটেল ইয়াত কিমান আছে 35 মাৰ্কছ।
সেকশনত আৰু সেকশন 2 ত আপোনালোকৰ কাৰণে আছে ম্যাথছত আছে 15 মাৰ্কস আৰু সায়েন্স আৰু ইভিএছত আছে 15 মাৰ্কস এসএসসি ত আছে আপোনাৰ 20 মাৰ্কস আৰু ল্যাঙ্গুৱেজত আছে 15 মাৰ্কস ইয়াত টোটাল কিমান আছে 65 মাৰ্কস আৰু 65 আৰু এটো দুটা প্লাস কৰিলে কিমান হ'ব টোটাল 100 মাৰ্কস তো পেপাৰখন দুটা সেকশনত থাকিব প্ৰথম সেকশনত থাকিব ইংলিশ জিকে আৰু ৰিজনিং আৰু 10 নম্বৰ ইংলিশৰ পৰা জিকে ৰ পৰা 15 নম্বৰ আৰু ৰিজনিংৰ পৰা 10 নম্বৰ টোটাল 35 নম্বৰ ম্যাথছত 15 নম্বৰ থাকিব 2 নম্বৰ সেকশনত আৰু সায়েন্স এন্ড ইভিএছ 15 নম্বৰ থাকিব এসএসসি 20 নম্বৰ থাকিব আৰু ল্যাঙ্গুৱেজৰ কাৰণে আপোনাৰ 15 নম্বৰ থাকিব টোটাল আপোনালোকৰ কাৰণে আছে 65 মাৰ্কস ওকে আৰু ডিটেইলছ যদি সিলেবাস লাগে মই বাৰু এবাৰ জনাই দিম ডিটেইলছ সিলেবাসটো কি আহিছে মই এবাৰ জনাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো এক্সামটো যিসকলে দিবা তেওঁলোক শুভেচ্ছা জনাইছো ক্লাস স্টার্ট কৰি আছো বিএডৰ ক্লাস চলি আছে জিএনএমৰ ক্লাস চলি আছে এএনএমৰ ক্লাস চলি আছে ডিএলএডৰ ক্লাস অতিঅনকে আৰম্ভ হ'ব অপেক্ষা কৰা তোমালোকৰ নিশ্চয় ভাল হ'ব চাই থাকিব আপোনালোকৰ আপোন চানে ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ